নমস্কাৰ সকলোকে। আজি বহুত দিনৰ মূৰত ভিডিঅ'টো বনাইছোঁ। একচুৱেলি ভিডিঅ'টো আপোনাৰ আজি ন'টিচ আহিছে, এখন ন'টিফিকেশ্যন ডেট পষ্টপন কৰালৈ। আজি ছেকেণ্ড ভেৰিফিকেশ্যনৰ লিষ্ট আউট হ'ব লাগিছিলে একচুৱেলি। তো লিষ্টখনটো আউট নহ'লেই, তাৰ ওপৰত ওলোটা এখন ন'টিচ আহিছে। এক ছেকেণ্ড, ন'টিচখন সকলোৱে পাইছেই চাগে, হ'লেও মই এখন ন'টিচখন এতিয়া ডাউনলোড কৰি দিছোঁ। আৰু ন'টিচখন আপোনালোকে পঢ়ি লওক নিজে, মই গোটেইখিনি পঢ়ি নিদিওঁ। আৰু আপোনাৰ মুঠতে এইটো সাৰাংশটো এইটোৱে ন'টিচখনৰ, যে নেক্সট যিটো আউটকাম আহিব কোৰ্টৰ পৰা, সেই আউটকামটো নহালৈকে ছেকেণ্ড ফেজ ভেৰিফিকেশ্যনটো ষ্টে কৰা হৈছে বা পষ্টপন কৰা হৈছে। সেইটোৱে মূলতঃ এই ন'টিচখনত এতিয়া ছেকেণ্ড ফেজ ভেৰিফিকেশ্যন নহ'ব। তো সেইবাবে আৰু এটা কথা আপোনালোকক কৈ দিওঁ, সিদিনাখন হিয়াৰিং হৈ গৈছে, কালি নে পৰহি আছিলে, ডেটটো মই পাহৰিছোঁ। আৰু হিয়াৰিংটো হ'ল, যিটো অসম চৰকাৰে কেছ কৰিছিলে তাৰ ওপৰত হিয়াৰিং এটা হ'ল। আৰু ছেকেণ্ড হিয়াৰিংটো আপোনাৰ মনডেত হ'বলগীয়া আছিলে। মনডেত আপোনাৰ ঈদৰ কাৰণে বন্ধ আছে নেকি, আৰু মনডেত নহ'লে টিউজডে নহ'লে ৱেডনেছডেত হ'ব। ৱেডনেছডেত চাইড 2 তাৰিখ পৰিছে নে 3 তাৰিখ পৰিছে, ৱেডনেছডে দিনাখন হিয়াৰিং এটা হ'ব। সেইটো হিয়াৰিঙত কি ধৰক জাজমেণ্ট দিয়ে, যদি সেইটোত বোলে কণ্টিনিউ কৰক বুলি দিয়ে, তেতিয়াহ'লে ছেকেণ্ড ফেজ ভেৰিফিকেশ্যনৰ লিষ্টখন আউট কৰি দিব 3-4 তাৰিখে নহ'ব। যদি 3 তাৰিখে হিয়াৰিং হয়, আপোনাৰ 5 তাৰিখ ন'টিফিকেশ্যন ওলাব বা লিষ্টখন ওলাব ভেৰিফিকেশ্যনৰ কাৰণে। আৰু যদি সেইদিনাখন NIOSৰ কেণ্ডিডেটখিনিক অন্তৰ্ভুক্ত কৰিবৰ কাৰণে কিবা অৰ্ডাৰ দিয়ে, তেতিয়াহ'লেতো এটা ডিফাৰেণ্ট কেছ হ'ব, তেতিয়া অলপ টাইম লাগিব। তো দেখা যাওক, এতিয়া মেটাৰটো আপোনাৰ কোৰ্টত আছে, তো একো এটা ক'ব নোৱাৰি। আৰু মূলতঃ এইটোৱে যে ছেকেণ্ড ফেজ ভেৰিফিকেশ্যনটো এতিয়া অলপ টাইমৰ কাৰণে স্থগিতাদেশ হৈছে। এতিয়া ন'টিফিকেশ্যন একো আউট নহয়, ইমানেই কথাটো। আৰু থেংক ইউ, বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো।